স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। যিসকল যুৱক যুৱতী নিবনুৱা তেওঁলোকৰ বাবে এখন ডাঙৰ আঁচনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান। এই আঁচনিখনৰ টকা এতিয়ালৈকে 1.0 আৰু 2.0 দুবাৰকৈ এপ্লাই চলিলে। আপোনালোকে যদি আবেদন কৰিছে নিশ্চয় এই আঁচনিখনৰ টকা পাইছে, বা যিসকলে আবেদন কৰা নাই তেওঁলোকৰ বাবে ইতিমধ্যে এতিয়াই গুৰুত্বপূৰ্ণ এটা আপডেট আহিছে যে তেওঁলোকে পুনৰ বা তেওঁলোকে যিসকলে আবেদন আগতে কৰা নাছিলে তেওঁলোকে এই আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কিছুমান আপডেট ইতিমধ্যে আহি পৰিছে। ইয়াতে দেখিবলৈ পাইছে ইম্পৰ্টেণ্ট নটিচ ফৰ CM888 3.0 এপ্লিকেশ্যন। এই আঁচনিখনৰ বাবে কিছুমান তথ্য আপোনালোকে জানি ল'ব লাগিব। অৰ্থাৎ ইতিমধ্যে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যে এই আঁচনিখনৰ আবেদন আৰম্ভ হ'ব 11 মাৰ্চৰ পৰা। তাৰে ওপৰত বহুতে কুৱেশ্যন কৰিছে এই আঁচনিখনৰ আবেদন আৰম্ভ হ'ল নেকি। অৰ্থাৎ এই আঁচনিখনৰ জৰিয়তে আপোনালোকে ৭৫,০০০ টকা আপোনালোকে সম্পূৰ্ণ ফ্ৰীকৈ লাভ কৰিব পাৰিব ব্যৱসায় বাণিজ্য কৰিবলৈ। তো এই আঁচনিখনৰ বিষয়ে সবিশেষ জানিবলৈ আপোনালোকে গুগলত বা যিকোনো এটা ব্ৰাউজাৰত assampro.org চাৰ্চ কৰিব। ইয়াতে সোমাব, এই ওপৰতে যিটো লিংক দেখিবলৈ পাইছে তাত ক্লিক কৰাৰ লগে লগে এইখন পেজ দেখিবলৈ পাব। ইয়াত যদি অলপ স্ক্ৰল কৰে CM888 3.0 এপ্লাই 2026 বুলি দেখিবলৈ পাব, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে সকলোবিলাক তথ্য সহকাৰে আপোনালোকে পঢ়িব পাৰিব। ইয়াতে দেখিবলৈ পাইছে ইয়াৰে এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব লগা কথা আছিলে 11 মাৰ্চৰ পৰা, কিন্তু 11 মাৰ্চত ইয়াৰে লিংক এক্টিভ নহ'ল। ইয়াতে আপোনালোকে যদি স্ক্ৰল কৰে সম্পূৰ্ণ ডিটেইলছ চাব পাৰে। ইয়াত দেখিবলৈ পাইছে এপ্লিকেশ্যন অনলাইন এপ্লিকেশ্যন ফৰ্ম। ইয়াৰে 11 মাৰ্চৰ 2026 পৰা আবেদন আৰম্ভ হোৱাৰ কথা আছিলে, কিন্তু এতিয়ালৈকে লিংক এক্টিভ হোৱা নাই। অৰ্থাৎ ইয়াতে যদি তাৰ তলৰ লিংকটো যদি চাবলৈ যায় ৰেজিষ্ট্ৰেশ্যন লিংক, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰাৰ যিটো লিংকো এক্টিভ হোৱাৰ কথা আছিলে 11 মাৰ্চত, কিন্তু বৰ্তমান সময়লৈকে এক্টিভ হোৱা নাই। তো কিছুদিনৰ পিছতেই এই আঁচনিখন যিহেতু আৰম্ভ হ'ব এপ্লাইৰ, তো গতিকে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি সকলোবিলাক তথ্য পঢ়ি লওক। আপোনালোকৰ ডকুমেণ্টসমূহ এতিয়াই গোটাই থৈ দিয়ক যাতে এপ্লাই চলাৰ লগে লগে আপোনালোকে আবেদন কৰিব পাৰে। ইয়াৰ সকলোবিলাক ডিটেইল আপোনালোকে পঢ়ি লওক। ইয়াতে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি নতুবা assampro.org চাৰ্চ কৰি ইয়াতে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব এই ডকুমেণ্টসমূহ আপোনালোকে ভালদৰে গোটাই থওক। আবেদন হোৱাৰ লগে লগে যাতে আপোনালোকে আবেদন কৰিব পাৰে। কিন্তু 11 মাৰ্চত আবেদন হোৱাৰ কথা আছিলে, কিন্তু বৰ্তমান সময়লৈকে লিংক এক্টিভ হোৱা নাই। ইয়াতে আপোনালোকে চাব পাৰে লিংক নট এক্টিভ ইয়েট। বৰ্তমান সময়লৈকে লিংকটো এক্টিভ হোৱা নাই। লিংক এক্টিভ হোৱাৰ লগে লগে আপোনালোকক আবেদন প্ৰক্ৰিয়া বা আবেদনৰ সম্পূৰ্ণ ফুল প্ৰচেছ এটা আমি ভিডিঅ' আকাৰে এটা প্ৰস্তুত কৰিম। তো সেই ভিডিঅ'টি আপোনালোকে চাই লৈ কেনেকুৱা ধৰণে আবেদন কৰে, কি ডকুমেণ্টৰ প্ৰয়োজন হয়, তো সম্পূৰ্ণ ডিটেইলত আমি ভিডিঅ' প্ৰস্তুত কৰিম। কিন্তু বৰ্তমান সময়লৈকে যিহেতু লিংক এক্টিভ হোৱা নাই, তো গতিকে আমি ভিডিঅ' প্ৰস্তুত কৰিব নোৱাৰিম। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।